শক্তি ট্ৰবেল ব্যৱহাৰ কৰাৰ এই ষ্টেপ বাই ষ্টেপ গাইডলৈ আপোনাক স্বাগতম। পাৱাৰ ট্ৰবেলে এটা মসৃণ সমতল কংক্ৰিটৰ পৃষ্ঠ সৃষ্টি কৰে যিয়ে অসম্পূৰ্ণতা আঁতৰায় আৰু শক্তি উন্নত কৰি ৰূপ আৰু স্থায়িত্ব দুয়োটা দ্ৰুতভাৱে বৃদ্ধি কৰে। কণ্ঠ জিৰণি লওক সঁজুলিটোৰ অংশসমূহ। আমূলটিপ থ্ৰটল নিয়ন্ত্ৰণ নিখুঁত গতি হাল সলনিৰ অনুমতি দিয়ে। পেডেড হেণ্ডেল অপাৰেটৰক আৰাম প্ৰদান কৰে। সুৰক্ষা চুইচ সুৰক্ষাৰ বাবে মেচিনটো দ্ৰুতভাৱে বন্ধ কৰি দিয়ে। গুৱাৰ বক্স ব্লেডলৈ শক্তি স্থানান্তৰ কৰে। উত্তোলন সহজ পৰিবহণৰ বাবে ব্যৱস্থা। শক্তিশালী ক্লাছ নিৰ্ভৰযোগ্যভাৱে ব্লেডক সংযুক্ত আৰু বিচ্ছিন্ন কৰে। কেৰিবাৰ সহজে কঢ়িয়াই নিব আৰু তুলিব পৰা যায়। কাষ্ট আইৰণ স্পাইডাৰ ট্ৰবেল ব্লেড ধৰি ৰাখক। চাপৰ প্লেট সামঞ্জস্যপূৰ্ণ ব্লেড চাপ নিশ্চিত কৰক। পাৱাৰ ট্ৰবেল বনাম হেণ্ড ট্ৰবেল। হাতেৰে কংক্ৰিট কৰাটো লেহেমীয়া আৰু সৰু সৰু অংশৰ বাবেহে ভাল। সকলো নিখুঁতভাৱে সমতা স্থাপন কৰাটো ভাগৰুৱা আৰু কঠিন। আনহাতে পাৱাৰ ট্ৰবেলে ডাঙৰ মজিয়া দ্ৰুত আৰু সহজে চম্ভালিব পাৰে। ই পৃষ্ঠভাগ বহুত মসৃণ আৰু সম কৰি তোলে। পালন কৰিবলগীয়া সুৰক্ষাৰ সাৱধানতাসমূহ। সুৰক্ষা চশমা আৰু ধূলিৰ মাস্ক। গ্ৰিপৰ সৈতে সুৰক্ষা জোতা। কাণৰ মাস্ক আৰু ইয়াৰ প্লাগ। হাত আৰু ভৰি ব্লেডৰ পৰা আঁতৰত। লৰচৰ কৰা ট্ৰবেলৰ পিছলে নাযাব। সম্পূৰ্ণ হলে অফ আৰু আনপ্লাগ কৰক। সঁজুলিটো কেনেকৈ ব্যৱহাৰ কৰিব। কংক্ৰিটৰ পৃষ্ঠভাগ পৰ্যাপ্ত পৰিমাণে কিয়াৰ আৰু ডাও হোৱাটো নিশ্চিত কৰক। সেই ঠাইৰ পৰা যিকোনো ধ্বংসাৱশেষ আৰু বাধা আঁতৰাই পেলাব লাগে। বিদ্যুৎস্পৃষ্ট ৰোধ কৰিবলৈ পাৱাৰ ট্ৰবেল সঠিকভাৱে মাটিত ৰখাটো নিশ্চিত কৰক। ট্ৰবেল ব্লেডৰ পিচ নিয়ন্ত্ৰণ কৰক। প্ৰাৰম্ভিক পাছৰ বাবে সমতল আৰু চূড়ান্ত ফিনিচিঙৰ বাবে ঠেক। কেইমিনিটমান গৰম হ'বলৈ দিব। গগুং এৰাই চলিবলৈ কংক্ৰিটৰ পৃষ্ঠৰ ওপৰেৰে লেহেমীয়া গতিৰে ওভাৰলেপিং পাছৰ পৰা আৰম্ভ কৰক। লাহে লাহে কংক্ৰিট মসৃণ হোৱাৰ লগে লগে ট্ৰবেলৰ গতি বৃদ্ধি কৰিব। আকাংক্ষিত ফিনিচিঙৰ বাবে অধিক গতি আৰু ঠেক পিছত ট্ৰবেলৰ সহায়ত চূড়ান্ত পাছ দিয়ক। ৰক্ষণাবেক্ষণৰ পৰামৰ্শ। প্ৰতিটো ব্যৱহাৰৰ পিছত ধূলি আঁতৰাবলৈ ড্ৰিলটো পৰিষ্কাৰ কৰক। ড্ৰিল বুটবোৰ মাজে মাজে ক্ষতিগ্ৰস্ত অংশৰ বাবে পৰীক্ষা কৰক আৰু সেই অনুসৰি সলনি কৰক। ধন্যবাদ।